স্কুলৰ পৰিৱেশ ভালেই লাগিছে আৰু যিখিনি স্কুল মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ভালেই লাগিছে আৰু সৰু সৰু বাচ্চাৰ যিখিনি মই প্ৰগ্ৰাম চালোঁ ভালেই লাগিছে। স্কুলৰ মেইনলি আগন্তুক দিনত হয়তো আমি আৰু ভালকৈ দেখা পাম আৰু এইটো স্কুলৰ যিখিনি ষ্টাফ বা যিখিনি কৰ্মকৰ্তা আছে সেইখিনিৰ যিখিনি মানে কামৰ বা স্কুলৰ প্ৰতি যিখিনি মানে মৰম ভাৱ দেখিছোঁ ভাল লাগিছে। গতিকে এইটো স্কুলৰ ভৱিষ্যত যাতে আৰু অলপ আগবাঢ়ি যায় সেইখিনি কামনা কৰিছোঁ। আজিৰ এই বাৰ্ষিক অধিৱেশন আজিৰ মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰি আজিৰ এই সময়তে আগন্তুক দিনৰ যিটো অভিভাৱিকাসকল আছে তেখেতসকলক আজিৰ এই দিনত কি আহ্বান জনাব? মেইনলি অভিভাৱকসকলক জনাবলৈ বহুত কথাই আছে। তাৰ মাজতে প্ৰথম কথা হ'ল নিজৰ বাচ্চাৰ প্ৰতি নজৰ ৰখা আৰু ২ নম্বৰ হৈছে বাচ্চাৰ ওপৰত বেছি প্ৰেছাৰ দিব নালাগে। মোৰ যিখিনি ক্ষুদ্ৰ জ্ঞান মই এইখিনিৰ পৰা এইখিনিয়ে কৈছোঁ। বাচ্চাৰ ওপৰত জাষ্ট নজৰ ৰাখিব লাগে, বাচ্চাক প্ৰেছাৰ দিব নালাগে, বাচ্চা নিজে নিজে আগবাঢ়ি যাব। মই নমস্কাৰ যাচিছোঁ। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা নমস্কাৰ যাচিছোঁ। আজি মই 10ম সংখ্যক বাৰ্ষিক অধিৱেশনত আহি মেম্বাউল উলুমত ইংলিছ একাডেমীত মই দেখিলোঁ যে তেওঁলোকৰ যিটো মানে ছাত্ৰসকলৰ যিটো পাৰফৰ্মেঞ্চ সেইটো খুব ধুনীয়া হৈছে। আজিৰ আমাৰ 25 তাৰিখ এই 2025 আজিৰ মুখ্য অতিথি আছিলে আমাৰ কলগাছিৰ মেডিকেলৰ ডক্টৰ মোল্লা আমিনুল ইছলাম। তেখেতে আমাৰ ইয়াত মুখ্য অতিথি হিচাপত মানে উপস্থিত আছিলে আৰু স্পেচিয়েল গেষ্ট আছিল জহৰুদ্দিন আহমেদ, আমাৰ ড্ৰিমলেণ্ড একাডেমীৰ ডিৰেক্টৰ, এক্সিকিউটিভ ডিৰেক্টৰ। তেওঁলোকে দুইজনেই আমাৰ এই অনুষ্ঠানৰ প্ৰতি তেওঁলোকে খুব সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে আৰু আপোনালোকে নিশ্চয় দেখিছে ইয়াত আপোনালোকে উপস্থিত আছিলে যে মেম্বাউল উলুম ইংলিছ একাডেমীৰ যিজন প্ৰিন্সিপাল আৰু লগতে যিজন এক্সিকিউটিভ ডিৰেক্টৰ আমাৰ ডক্টৰ আব্দুল বাটেন, তেখেতসকলে খুব সুন্দৰভাৱে স্কুলখনৰ পৰিৱেশ, স্কুলখনৰ টিচাৰ্ছসকলৰ যিটো পৰিৱেশ আৰু ষ্টুডেণ্টৰ গাৰ্জেনসকলৰ গোটেইখিনি খুব সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছে। আমি এই স্কুলৰ উজ্জ্বল কামনা কৰিছোঁ আৰু যিসকল এই অঞ্চলৰ গাৰ্জিয়ানসকল আছে তেওঁলোকক আমি অনুৰোধ জনাওঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এই ইংলিছ একাডেমীত আপোনালোকে নামভৰ্তি কৰক। কাৰণ আজিকালিৰ যুগত যদি ইংলিছ আপোনাৰ ল'ৰা ছোৱালীয়ে নাজানে তেতিয়াহ'লে নিশ্চয়কৈ আপোনাৰ ল'ৰাই আগবাঢ়োতে অলপ অসুবিধাৰ সৃষ্টি হ'ব। আৰু এইখন অনুষ্ঠানত আপোনালোকে দেখিছে যে আমাৰ ইছলাম ধৰ্মৰ হিচাপত তেওঁলোকৰ যিখিনি নামাজ, ৰোজা ইত্যাদি এইবিলাক বস্তু এই ইংলিছ একাডেমীত শিকোৱা হয় আৰু দুয়োখন বস্তু একেলগে তেওঁলোকে লৈ আছে। যেনেকৈ আমাৰ মানে কোৰাণ শ্বৰীফৰ হাদিছ মতে যিখিনি কথা আছে এই কথা মতে তেওঁলোকে এই স্কুলখন চলাই আছে। মই দেখিছোঁ যে এই স্কুলখন दिन दुनिया सबको लेकर के चल रहा है, इसलिए मेरे को अच्छा लगा। मैं आज का प्रेसिडेंट था, मेरे को बहुत अच्छा लगा इसका मैनेजमेंट को मैं धन्यवाद इसलिए देना चाहती हूँ कि ये मंदिया ये कि अनुन्नत अंचल है, ये कृषि प्रधान अंचल है, इसमें इतना सुंदर करके मेम्बाउल इंग्लिश एकेडमी उन लोग ने बनाया। मैं उनको वेलकम करता हूँ और मैं भविष्य में जो हमारा गार्जियन है मैं सबको बोलना चाहती हूँ कि आपका स्टूडेंट ये मेम्बाउल उलूम इंग्लिश एकेडमी में आपका स्टूडेंट दीजिए, आपका लड़का लड़की को दीजिए, भविष्य उज्ज्वल उसका आप लोग देख लीजिए। मैं भी उसका अनुरोध करता हूँ आप लोग मेरा साथ, मेरा कलीग्स के साथ ये ड्रीमलैंड एकेडमी हमारा मेम्बाउल उलूम का जो टीचर है, प्रिंसिपल है और एग्जीक्यूटिव डायरेक्टर है उसको हेल्प कीजिए। थैंक यू, धन्यवाद। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।